কি কাম কোনে উলিয়াই ল'ব কৈছিলে কাম নাখাল নাখাব ভাত কোনে ৰখাইছে কেলে নখাবি কোনে ৰখাইছে একদম বাবা একদম দাঁত ভাঙি দিম তোক মই জানো না ঘৰত বৈ বৈ মাথা দিবি গা ঘৰ আহিলে মাথা দিবি সেইকাৰণে চিঞৰ বাখৰ তোৰ মাতত হেৰিয়ালৈকে গৈছিলে কথা কৈছে ছাৰ চুপ নাখাল নাখাব ভাত বনাই দিম মতিটো বনাম নবনাও মই নিজৰ কাৰণে বনাম মনালো চব নুচবি মনা বস্তু একোৱে নুচবি তহঁতি আপোনাৰ পইচা কাৰ পইচা কাৰ জহত খাই আছ মই কিনি যোৱাই ৰ বাপেৰৰ জহত খাই আছ বাপেৰৰ জহত ডাইৰেক্ট আকৌ বাপেৰৰ জহত কৈছে কোনো ক'লে যে বাপে দেখা দিয়ে আকৌ বাপেৰৰ জহত কৈছে যে ক'ত বাপে আছে দেখা দিয়ে আকৌ দাদা সুধিছা ভাত গীতা ভাত 12টা বাজি তই বুঠেন হাতীক মাৰি মাখিয়ে খাব নোৱাৰা কোটাহঁতৰ থাকোঁতে ইমান ভৰি তুলি পিনি একদম ফাঁচ ফাঁচকৈ দি দিম টিভি চাইছে ইমানবোৰ কামৰ ওপৰত কি কাম কোনে উলিয়াই ল'ব কৈছিলে কাম মই উলিয়াই ল'ব কৈছিলোঁ মই ল'ব কৈছোঁ মই ধান শুকুৱাব কৈছিলোঁ কাঁহী খাবিচোন তই খামেই আকনো পিছে সেইডাল খাবলৈ কেলে হেৰি লাগে মই নিজে বনাইছোঁ তই নিজে বনাইছ মই আপোনালোকে বনোৱা নাই নিজে বনাই নাখাব তই বালৰ খোৱাবি নে কি মোক তই নোখোৱা মই নোখোৱাঙে কৈছে হেৰি আনকে যা কোনটো যা এইফালে ধান মেলিছে এইফালে দেউতা বহি আছে একদম বান্ধি মেলি মোৰ কঁকালৰ বিষ আৰু এইফালে মানে মাঘৰ বিহু পাইছে সেইটো জহা ধান সেইফালে বৰা ধান এইফালে ৰঞ্জিত ধান আছে কিবা আনি থৈছে ইমান দন্দৰী দেখিছে আমাৰ মাজনী আম দন্দৰী ধান মেলিছে এতিয়া কাকো বোলে বহুৱাই নোখোৱাই বোলে আজি সেইকাৰণে দেউতাই থিয়ৰি থিয় আছিলে দেউতা বহুৱাই নোখোৱাং বুলি কোৱা নহয় দেউতা মায়ে অথনি দেউতা থিয়ৰি থিয় আছে সেইকাৰণে এতিয়াহে বহিছে মা ভয়ত ভালকৈ মেলা মনি ডিৰেকশ্যন দি নাথাকিলে মোৰ খং উঠি আছে ভালকৈ কি এনেকুৱা ভৰিয়ে ধান মেলিছে এইবোৰ হাতেৰে মেলে মোক ডাইৰেকশ্যন দিবলৈ মানা কৰিছে খং উঠি আছে বোলে